নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। প্লিজ ভয় নাখাব, ভিডিঅ'ৰ আৰম্ভণিৰ পৰা শেষলৈকে চাব। কোনো নাভাবিব যে মোৰ মা ঢুকাইছে বুলি। নাই, মোৰ মা ঢুকোৱা নাই। মা কেতিয়াবা 2018তে ঢুকালে। কাৰণ মাক লৈতো যেতিয়ালৈকে জীৱিত আছিলে মই কোনো ৰাজনীতি কৰা নাই, এতিয়াও নকৰোঁ, কোনো দৰকাৰো নাই। যদিও তেখেত ডিব্ৰুগড়ৰ যে ঐতিহাসিক যি বাওঁপন্থীবিলাকৰ আপোনাৰ নালিয়াপুৰৰ যি ডাঙৰ এক বিপ্লৱ যি ঘটনাটো আছিলে তাৰ লগত জড়িত, মোৰ দেউতাও জড়িত আছিলে। এতিয়া মূল কথালৈ আহোঁ। মোৰ ৰাজনীতিক কালত মই দেখিছোঁ সমাজ জীৱনত যে এজন গুজৰাটী আছে আৰু একজন অসমীয়া আছে, তেওঁলোকে মাক লৈ ৰাজনীতি কৰে। মাক প্ৰয়োজনত তেওঁলোকে ইলেকশ্যনত লগাই দিছে। আৰু তেওঁলোকে যেতিয়াই মাক লগ ধৰিবলৈ যায়, মা অসুস্থ থাকক, সুস্থ থাকক, লাইট কেমেৰা একশ্যন থাকিবই। নিশ্চিতভাৱে আমাৰ যি ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছবিলাক আছে তেওঁলোক সচেতন, সজাগ, নিশ্চিতভাৱে আপোনালোকে ধৰিব পাৰিছে। আৰু কাৰো মাক মই কোনো অপমান কৰিব খোজা নাই, কিন্তু মাক লৈ যিবিলাকে ৰাজনীতি কৰে মই সেইটো ভাল নাপাওঁ। কাৰণ মা বহুত কষ্ট কৰি আমাক জন্ম দিয়ে, গতিকে সেইটো ৰাজনীতিটো কৰা উচিত নহয়। উপায় নাই আৰু কৰিছে। এতিয়া মূল কথালৈ আহোঁ। মূল কথাটো হ'ল যে আপোনালোকে ইতিমধ্যে গম পায় যে এই যে আপোনাৰ চ' এডভান্টেজ আছাম 2 নামত এই যে উন্নয়ন বুলডোজাৰ এই যে কাৰবাৰবিলাক চলি আছে, এইটো চলি থকাৰ আঁৰত কিন্তু বেলেগ ষ্টৰী আছে। যিটো কাৰণে এই প্ৰায় যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁক সন্মান জনাই কৈছোঁ, তেওঁৰ মুখত আচলতে এই ধৰণৰ অসাংবিধানিক আৰু ফটুৱা কথা বতৰাবিলাক ভাল নাপায়, শোভা নাপায়, ভাল নালাগে আকৌ। সেইটোত কেলে কৰে? কাৰণ তেওঁ মূৰ্খ মানুহ নহয় কিন্তু। এইটো লৈ প্ৰশ্ন উঠাইছে যে বহুতে যে ডক্টৰেট ডিগ্ৰীটো কেনেকুৱা, যেনেকৈ মোদীৰ ডিগ্ৰী লৈ উঠায়, এই তেনেকুৱা সেইবিলাক হ'ব পাৰে। মই তাত গভীৰলৈ যাবলৈ খোজা নাই, কিন্তু সেইটো তেওঁ জানি শুনি কৰে। ছাবজেক্ট বেলেগ, ছাবজেক্টটো আচলতে বেলেগ। কहीं পে নিশানা কहीं পে ইশাৰা, তেনেকুৱা গান এটা আছিলে। তো তেনেকুৱাই কথা। আপোনালোকে ইতিমধ্যে গম পায় গোলাঘাট এসময়ত প্ৰসিদ্ধ যে আমাৰ বিপ্লৱী অখিল গগৈৰ টেঙানীৰ যি আন্দোলন মনত আছে। অখিল গগৈ কিন্তু গোলাঘাটত কণ্টেষ্ট নকৰে, আৰু সেই আন্দোলনৰ খা খবৰো নাই। ৰাম সত্যহে হৈ গ'ল। আৰু সেই আন্দোলনৰ পৰা যি কমাবলৈ আছিলে সি কমাই ল'লে, ষ্ট্ৰীম লাইনত আহি গ'ল। আৰু আমাৰ বুদ্ধিজীৱীবিলাককো বুৰ্বক বনালে, কাৰণ তেওঁ সঘনাই তেওঁলোক বুদ্ধিজীৱীবিলাকৰ বুদ্ধিভ্ৰষ্ট হয়, সেইটো চান্সটো ল'লে। আৰু মোৰ আচৰিত লাগে আজিকো প্ৰতিও তেওঁলোকৰ অখিলৰ প্ৰতি এটা অদ্ভুত দুৰ্বলতা। তেওঁ কণ্টেষ্ট কৰিব লাগিছিলে গোলাঘাটত, তেওঁ আহি কৰিলে কিন্তু শিৱসাগৰত, যোনটো নেকি কমিউনিষ্টৰ ঘাটি হয়, তাত তেওঁৰ টাৰ্গেটে থাকে। এইটো বিজেপিৰ টাৰ্গেট। য'ত কংগ্ৰেছ আছে, য'ত কমিউনিষ্টৰ উত্থান হৈছে, তাত কেনেকৈ তাক বৰবাদ কৰি দিব পৰা যায়। য'ত আঞ্চলিকতাবাদী আছে তাত কেনেকৈ কৰিব পৰা যায়। গোলাঘাটত কি হৈছে? জাতি মাটি ভেটি এই যে চৰকাৰ, এই শ্লোগান, এইটো চৰবাৰ সময়ত আছিল, আজিকালি নকয় কিন্তু চাব। অবৈধ সংস্থাপিত দিছে আপুনি তথাকথিত ধৰ্মৰ নামত, কিন্তু আমাৰ ইয়াত যে খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় মানুহ আছে, আদিবাসী মানুহ আছে, তেওঁলোকক উচ্ছেদ কৰি তাত আপোনাৰ পঞ্চতৰা হোটেল এইবিলাক, আৰু এই হোটেলৰ লগত যে আৰু আনুষংগিক যি ব্যৱসায়বিলাক হ'ব, সেইটো কাৰণে বা তাত যে ৰোড বনিব, তাৰ আশে পাশে যে জমি লোৱা, এই গোটেই কামবিলাকৰ লগত কিন্তু ক'ৰবাত না ক'ৰবাত আপোনালোকে ৰাম মন্দিৰৰ নিচিনা ঠিক চৰকাৰৰ যে নেতা, আমাৰ যে বিষয়া, চবৰ কিন্তু এটা সময়ত গৈ লিংকবিলাক পাব। এতিয়া আপোনালোকে ধৰিব পৰা নাই। এতিয়া প্ৰণৱ দলে আৰু আদিত্য ৰাভা, দলে টাইটেলটো আৰু ৰাভা তেওঁলোকক কি বাংলাদেশীৰ নিচিনা লাগে নেকি? দলে নিশ্চিতভাৱে নহয়, ৰাভাও নহয়। তেওঁলোকক কিন্তু আৰবান নক্সাল বনাই দিয়া হ'ল। কাৰণটো কি জানে? তেওঁলোকৰ অপৰাধ। কাৰণ তেওঁলোকে এই জাতি মাটি ভেটিৰ যে শ্লোগান, এই শ্লোগানটোক তেওঁলোকে ৰক্ষা কৰাৰ কাৰণে, তাক কাৰ্যকৰী কৰাৰ কাৰণে তাত লৰাই কৰি আছে। মূল কথাটো সেইটোৱে। আৰু বাকী ইতিমধ্যে ছ'চিয়েল মিডিয়াত এভেইলেবল হয় কি হৈছে নাই হোৱা। আৰু সেই আন্দোলনক মুখীমূৰ কৰাৰ কাৰণে দৰাচলতে এওঁলোকক
এৰেষ্ট কৰা হৈছে আৰু এতিয়া যি খুচি তাকে ধাৰা লগাই দিয়া হ'ব। হয়, মই লাষ্ট এপিছডত কৈছোঁ যে SFIৰ লগত কিন্তু হেৰি কোনো লেনা দেনা নাই আমাৰ মাৰ্চেল বৰুৱাৰ। আৰু মাৰ্চেল বৰুৱা ইতিমধ্যে প্ৰেছ ষ্টেটমেণ্টতো কৈছে, আপোনালোকে চাব। তাৰমানে মই যোনটো কৈছিলোঁ সেইটোৱে কথা। কিন্তু বিশেষকৈ প্ৰণৱ দলে কিন্তু ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI দলৰ সদস্য, কৃষক সভাৰ লগত জড়িত মানুহ। তো কৃষক বুলি কওঁতে কোন? এই যে আমাৰ মহান কৃষক অখিল গগৈ, সি তাৰ খবৰ নাই। অখিল গগৈক দি চৰকাৰে কি কৰি আছে আপোনালোকে মন কৰিব। ইলেকশ্যনৰ আগত আৰু ইলেকশ্যনৰ পিছত মুখ্যমন্ত্ৰী খুব ষ্ট্ৰংলি কৈছে যে এই অখিল গগৈ যিবিলাক কৰি থাকে এছেম্বলিত, এইটো আচলতে এইটো আমাৰ এটা স্ক্ৰিপ্ট থাকে। পীযুষ হাজাৰিকা কৈ দিয়ে যে কালি কি কি হ'বলৈ আছে আৰু তুমি কি কি উঠাবা, কি ভাওনা কৰিবা, স্ক্ৰিপ্টটো তাহাঁতি বনায়। আৰু তেওঁলোকে জানি শুনি এই এনেকুৱা এটা কাৰবাৰ কৰি আছে যে অখিল গগৈকে মানে তেওঁলোকে মানে লিডাৰ অফ অপজিশ্যন বনাই আছে। এইটো জানি শুনি খুব ছিষ্টেমেটিকেলি তেওঁলোকে কৰি আছে। আৰু তেওঁতো হিমন্ত বিশ্ব শৰ্মাটো কেতিয়াবাই কৈছে 2031 আপোনাৰ হেৰি লিডাৰ অফ অপজিশ্যন অখিল গগৈ হ'ব। তাৰ কাৰণে যি কৰিব লাগে চব কৰি আছে। আৰু এই মুহূৰ্তত গোলাঘাটৰ যে জমিৰ যে আন্দোলন উচ্ছেদৰ বিৰুদ্ধে যোনটো, তাত কিন্তু অখিলটো গ'ল, সেইটোতো 2 নম্বৰী গগৈ হয়। মই কেতিয়াবা কৈছোঁ তেওঁ RSS আৰু BJPৰ মানুহ, তেওঁ হিমন্তৰ মানুহ হয়। কিন্তু গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ এটা বলিষ্ঠ ভূমিকা থাকিব লাগিব। অকল কিবা এটা ষ্টেটমেণ্ট দিলে নহ'ব, ফেচবুকত কিবা এটা লিখি দিলে নহ'ব, তেওঁলোক তাত ফিল্ডলৈ যাব লাগিব। তেওঁলোকে সেই কথাবিলাক কৰা নাই। এই কথাবিলাক বেয়া হৈছে। আৰু শেহতীয়া যোনটো পোৱা গৈছে যে এই তথাকথিত যে কৃষক নেতা, এই কৃষক নেতাৰ যে সমষ্টি শিৱসাগৰ, এই শিৱসাগৰৰ খেতিপথাৰৰ অৱস্থা বেয়া। ইছ্যু আচলতে এইটো হয়। এই ইছ্যুবিলাক তেওঁ এছেম্বলিত উঠাবলৈ কিন্তু এছেম্বলিত নুঠায়। তেওঁ কাৰ ধাৰণা কৰি আছে? এই যে 2014ৰ আগলৈকে বিজেপিৰ নেতাবিলাকে UPA 2ৰ এগেইনষ্টত যিবিলাক কৰি আছিলে, মানে চৰকাৰৰ কংগ্ৰেছৰ চৰকাৰৰ এগেইনষ্টত যিবিলাক কৰি আছিলে, আৰু একদম ইজি ৰেফাৰেঞ্চ হ'লগৈ আমাৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন। ডিঙিত কেলে হেৰি আপোনাৰ পিঁয়াজৰ মালা পিন্ধি গৰুৰ গাড়ী লৈ এইবিলাক কৰা নাছিলে জানো? স্মৃতি ইৰাণী কি কি কৰিছিলে, ছেইম টু ছেইম বস্তু তেখেতে কৰি আছে। বেলেগ আৰু কোনো খেল নাই। কথাটো সেইটোৱে। তো গতিকে এই আমাৰ দলে আৰু ৰাভা যিসকল একেবাৰে ইয়াৰ জননেতা, তেওঁলোক বাংলাদেশী নহয়, তেওঁলোকক আৰবান নক্সাল বনোৱাৰ এটা পৰিকল্পনা হৈ আছে। আৰু এই যে আৰবান নক্সাল ক'ত বনোৱা হয় জানেন? আৰবান নক্সাল বনাই আপোনাৰ য'তে জমিৰ অধিকাৰৰ পক্ষত মানে থিয় দিয়ে, য'তে নেতা থিয় দিছে তাহাঁতক এনকাউণ্টাৰ কৰি মাউলিত পেলোৱা হয়, তাহাঁতকে মানে আৰবান নক্সাল বনোৱা হয়। তো আৰবান নক্সালটো আমাৰ অসমৰ কাৰণে ভাল, জাতি মাটি ভেটিৰ কাৰণে নহয় বেয়া। কমেণ্ট বক্সত আপোনালোকে নিশ্চিতভাৱে কমেণ্টছ কৰিব। তো গতিকে অতি সোনকালে অসমৰ সজাগ আৰু সচেতন মানুহ বিচাৰি আছে যে তেওঁলোকৰ অতি সোনকালে তেওঁলোকক মুক্তি দিব লাগে আৰু নিঃস্বাৰ্থ মুক্তি দিয়া উচিত। সকলো যে ফাল্টু যি ধাৰাবিলাক লগাইছে সেইটো উন্নয়ন হ'ব, নিশ্চিতভাৱে হ'ব। কিন্তু এই পঞ্চতৰা অমুক তৰা এইবিলাক আমাৰ ইমান বস্তু নালাগে নহয়। আজি গুৱাহাটী চিটিৰ কি অৱস্থা, কিহৰ ঘণ্টাৰ পঞ্চতৰা, এইবিলাক চব ছেটিং আমেৰিকান কোম্পানী। কিন্তু তাৰ লগত ফাইদাটো আমাৰ যে ছাব কণ্ট্ৰেক্টাৰ, এই যে আমাৰ মন্ত্ৰী চন্ত্ৰীবিলাক আছে তেওঁলোকে ল'ব। সেইটো যাতে ল'ব নোৱাৰে তাৰ কাৰণে প্লিজ 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 আপোনালোকে কিন্তু অসমীয়া জাগক। কাৰণ আপোনালোকে বৰবাদ হৈ গ'ল, নিজকে নিজে বৰবাদ কৰিছে। কাৰণ মোৰ অধ্যয়ন মতে গোটেই বিশ্বত তেনেকুৱা কোনো অসমীয়া নিচিনা জাতি নাই যোনে নাকি নিজৰ ভৰিত নিজে কোৰাল মৰা এটা জাতি। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। কিন্তু সজাগ থাকিব, আমাৰ ইউটিউব চেনেল ৰেগুলাৰ চাব, ভিডিঅ' শ্বেয়াৰ কৰা, লাইক কৰাৰ লগত ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।